টৌভঙাৰ পৰা আহিছোঁ। কেনেকুৱা পাইছে পৰিৱেশ? ধুনীয়া। ইয়াৰ পৰিৱেশ মানে এটা মনোমোহা দৃশ্য আছে। এই চিৰিচাৰ মনোমোহা দৃশ্য উপভোগ কৰিবলগীয়া। গতিকে ইয়াত সকলোৱে পিকনিক খাবলৈ সেইকাৰণে আহে। আৰু ইয়াৰ যিটো ওচৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশটো ভাল আৰু বাতাবৰণটো ভাল। ইয়াৰ এটা সুস্থ পৰিৱেশ আছে আৰু এই সুস্থ পৰিৱেশত আমাৰ কি হয়, ইয়াত পলুচন নাই। গতিকে এই পলুচনবিহীন জেগাত আমি যদি এসাঁজ বনভোজ তৃপ্তিৰে এসাঁজ বনভোজ খাবলৈ পাৰোঁ, তাত মানে মনটো উৎফুল্লিত হয়। সেই উৎফুল্লিত হোৱাৰ কাৰণে মানুহবিলাকে ইয়াত বনভোজ খাবলৈ আহে। দূৰ দূৰণিৰ পৰা আহিছে। হয়, ইয়াতো প্ৰতি বছৰে আহে দূৰ দূৰণিৰ পৰাই। দূৰ দূৰণিৰ গোটেই বহুত মানে ইয়াত পৰ্যটক হিচাপে হয় আৰু আমাৰ অঞ্চলৰ গোটেই মানুহবিলাকে আহে বনভোজ খাবলৈ। আৰু দূৰ দূৰণি বুলি ক'বলৈ গোটেই অঞ্চলৰ পৰাই আহে। গতিকে অসমৰ গোটেই প্ৰান্তৰ পৰাই আমাৰ ইয়াত বনভোজ খাবলৈ অহা দেখা যায়। যাতে নতুন বছৰ যেতিয়া সোমাল, আগন্তুক দিনবোৰ যাতে কোনো মানে বাধা বিঘিনি নোহোৱাকৈ পাৰ কৰি নিব পাৰে। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আফা ঈশ্বৰ গোৰাই বাথৌৰ ওপৰতো মই বিশ্বাস ৰাখি প্ৰাৰ্থনা কৰোঁ যাতে কোনো মানে বাধা বিঘিনি নহওক আৰু এক্সিডেণ্ট নহওক আৰু বেছিকৈ মদ পানী ব্যৱহাৰ নকৰাকৈ মানুহ যাতে ধুনীয়াকৈ পৰিৱেশ উপভোগ কৰি অঞ্চলটোক সুস্থ কৰি ৰাখে, সেইটোকে মই আহ্বান জনাম।